এতিয়া এওঁলোকে দেখিছে এওঁলোক দুয়োগৰাকী তেওঁলোক আহিব এয়া নৈখনেৰে পাৰ হৈ আছে স্কুটি লৈ তেওঁ আহিছে তেওঁ আহিছে আজি আমি এটা প্লেন ট্ৰিপ কৰিছিলোঁ চাংচাৰীৰ পৰা ৰঙিয়া হৈ বগামাটিলৈ গৈ তাৰ পৰা বেক কৰি পেলাই ডিমাকুচি চাহ বাগান হৈ পেলাই পানেৰী হৈ টংলা হৈ পেলাই আমি আকৌ পুনৰ বাহেতা চাৰিআলি হৈ চাংচাৰী ওলাম আৰু আহোঁতে এটা সন্দেহ আছিল কাৰণ এই ৰাস্তাটোৰ সম্পৰ্কত মোৰ কোনো ধাৰণা নাছিল মই আগতে আহি পোৱা নাই কিন্তু আহি পেলাই যেতিয়া দেখিছোঁ এই ৰাস্তাটো BTAD প্ৰশাসনে ইমান সুন্দৰকৈ বনাইছে আৰু ৰাস্তাটোৰ দুই কাষে আমাৰ বড়ো জনজাতীয় ভাই ভনীসকলে ইমান সুন্দৰকৈ খেতি কৰিছে দেখি মন প্ৰাণ ভৰি গৈছে আৰু আমি নাগৰিজুলি কলেজ চক পালোঁ নাগৰিজুলি কলেজ চকত চাহ তাহ খাই পেলাই এইবাৰ আমাৰ ৰাস্তাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ল অৰ্থাৎ এতিয়া আমি এই যিটো ৰাস্তাত গৈ আছোঁ এইটো নাগৰিজুলি ওদালগুৰি ৰোড আমাৰ এই দ্বিতীয় পৰ্যায়ৰ যিটো জাৰ্ণি আপোনালোকক কি ক'ম ৰাস্তা আৰু ধুনীয়া যিমানে আমি ভূটানৰ পাদদেশলৈ আহি আছোঁ ৰাস্তাটো ধুনীয়াই কিবা বতৰটো সাংঘাতিক ধুনীয়া কিবা এটা ঠাণ্ডা আৰু গছ গছনি গোটেইবোৰে যেন কৈ আছে আমি পাহাৰৰ ওচৰলৈ আহি আছোঁ ভূটানৰ ওচৰলৈ আহি আছোঁ এতিয়া এইয়া নাগৰিজুলি ওদালগুৰি ৰোডটোৰে আমি যেতিয়া গৈ আছোঁ আমাক ৰাস্তাটোৰ দুই কাষে থকা এই নাগৰিজুলি চাহ বাগানে আকৰ্ষিত নকৰাকৈ কেনেকৈ থাকিব পাৰিব মোক কওক এয়া চাওক চাৰিওফালে ৰাস্তাটোৰ দুই পাৰে শাৰী শাৰী চাহ গছ চাওক বাগানখনৰ কি বিশালতা আৰু সেয়া দূৰত সেয়া বনুৱাই শাৰী শাৰীকৈ ৰৈ পাত তুলি আছে আৰু এইবিলাক নি পেলাই হয়তো তেওঁলোকে কলঘৰত দিব তাৰ পৰা উপযুক্ত কৰি চাহ আমাৰ তালৈ পঠাই দিব ইমান ধুনীয়া লাগিছে দেখিবলৈ তেওঁলোকে সকলোৱে নিজে নিজে নিজৰ কৰ্মত ব্যস্ত হৈ আছে ৰাতিপুৱাই পাত তুলি নিয়ে নি পেলাই কলঘৰত জমা দিয়ে নাগৰিজুলি বাগানৰ পৰা আমি বাঙালীপাৰালৈ যাম বাঙালীপাৰাৰ পৰা আমি বগামাটিলৈ যাম এতিয়া আমি বগামাটিৰ যিটো মূল প্ৰৱেশ পথ এই প্ৰৱেশ পথটোৰে ভিতৰত সোমাই আহিছোঁ আৰু BTAD প্ৰশাসনে এই পৰ্যটন ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ বাবে গাড়ীয়ে মানুহে মিলি পেলাই প্ৰায় 300 টকা এটা লৈছে এইটো উন্নয়নৰ বাবে লয় এইটো ভাল আমি দিবলৈ চেষ্টা কৰিব লাগে ভাল পাব লাগে কিন্তু এই যে সোমাই অহাৰ লগে লগে যিটো পথ এই পথটো ইমান সুন্দৰ আপোনালোকে চাওকচোন অনুভৱ কৰক আৰু দূৰত সেয়া চাওক ভূটান পাহাৰ আৰু আকাশৰ কালাৰটো চাওকচোন প্ৰদূষণৰ কোনো কথাই নাই আৰু এই মোৰ কথাৰ পাৰে পাৰে আপুনি শুনি আছে চাগে জিলিৰ মাত এটা আগতে শ্বিলঙলৈ গ'লে এনেকুৱা ধৰণৰ জিলিৰ মাত ঠিক বৰ্ণিহাট পাৰ হোৱাৰ লগে লগে শুনা পায় এতিয়া নোহোৱা হৈছে কিন্তু সেই একেটা জিলিৰ মাত ইয়াতে শুনিছোঁ লগত বিভিন্ন চৰাই চিৰিকটিৰ মাতবোৰ অকণমান শুনকচোন অকণমান মই বাহিৰলৈ উলিয়াই দিছোঁ আহি আহি আমি বগামাটি পালোঁ বগামাটিত ৰৈ আছোঁ বগামাটিৰ এয়া দূৰত সেয়া ভূটান পাহাৰ আৰু ভূটানৰ পাহাৰৰ পৰা নামি অহা এইখন এয়া খৰস্ৰোতা নৈ গোটেই নৈখনৰ একদম পানীৰ যি শব্দ এয়া নিশ্চয় আপোনালোকে শুনিছে আৰু এই বগামাটিৰ এই যিটো পৰ্যটনস্থলী গঢ় লৈ উঠিছে এই নৈখনৰ সিটো পাৰে এয়া এখন সুন্দৰ ৰিজৰ্ট বনাইছে আৰু BTAD প্ৰশাসনে আন্তঃগাঁথনি গঢ়ি তুলিছে যাতে ইয়ালৈ পৰ্যটক আহিব পাৰে আৰু এই গোটেই ঠাইখন এক সুন্দৰ পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব পাৰে আৰু লগে লগে আপোনালোকেও চাওক
আচলতে এই বগা মাটিৰ যিটো সৌন্দৰ্য, বগা মাটিৰ যি বাৰিষাৰ সৌন্দৰ্য সেয়া বেলেগ, আৰু যি খৰালি কালৰ সৌন্দৰ্য সেয়া বেলেগ। খৰালি কালত এই নৈখনৰ পানীয়ে দেখিব স্ফটিকৰ দৰে একদম ফটফটীয়া, আৰু এতিয়া বাৰিষা কালত এই নৈখনৰ সৌন্দৰ্য দেখিছে খৰস্ৰোতা এখন নৈ, গোটেই পানী কলচীয়া ধৰণৰ, ঠিক স্ফটিকৰ দৰে নহয়। বগা মাটিৰ পৰা আমি পুনৰ বাঙালী পাৰালৈ উভতি আহি আকৌ এই একেটা পথ লৈ পেলাই আমি ডিমাকুচি চাহ বাগানলৈ যাম, তাৰ পৰা ওদালগুৰি হৈ পেলাই উভতি আহি নাগৰিজুলি ওদালগুৰি ৰাস্তাটোত আমি পোৱা দ্বিতীয় বাগানখনেই হ'ল এই আঠৰিঘাট চাহ বাগান, প্ৰকাণ্ড চাহ বাগান। এই নাগৰিজুলি ওদালগুৰি ৰাস্তাটোত আমি পোৱা এতিয়া তৃতীয়খন চাহ বাগান হ'ল শুৱলা চাহ বাগান। মুঠৰ ওপৰত ৰাস্তাটোৰ প্ৰায় দুইফালেই আপুনি পাই আহিব প্ৰকাণ্ড প্ৰকাণ্ড চাহ। এই মুহূৰ্তত আমি ওদালগুৰি জিলাৰ ডিমাকুচি নামৰ ঠাইখিনিৰ পৰা উত্তৰলৈ বামুণজুলি চাহ বাগানৰ ওচৰলৈ গৈ আছোঁ, ডিমাকুচি চাহ বাগানৰ মাজেৰে। আপোনালোকে পথছোৱাৰ দুয়োটা ফাল চাব পাৰে। মোৰ বাওঁফালে এয়া ডিমাকুচি বাগান আৰু সোঁফালেও সেয়া ডিমাকুচি বাগানেই। আমি আচলতে গৈ আছোঁ ট্ৰি হাউচ নামৰ এটা বিশেষ ৰিজৰ্টলৈ। এনেই গৈ পেলাই চাব বিচাৰিছোঁ আচলতে কি। আমি আহি এনেকুৱা এটা জেগা পালোঁ, এই যে আমি ট্ৰি হাউচত যাম বুলি আহিছিলোঁ, আমাৰ ৰাস্তাটো ভুল হ'ল। এই ৰাস্তাটো আহি পেলাই গাড়ী তাতে থলোঁ, থৈ পেলাই এই যে ইয়াতে দেখিছোঁ এইটো এটা নদী, নদীখনৰ সিপাৰে সেয়া পুনৰ চাহ বাগান, আৰু এই নদী পাৰ হোৱাৰ কাৰণে দলং নাই এইখিনিত। এই ছোৱালী বোৱাৰী দুজনী চাওকচোন, তেওঁলোকে স্কুটিখন লৈ পেলাই এই নদীৰ ওপৰেৰে আহিছে। এয়া পানীৰে পাৰ হৈ আহিব এতিয়া, কিন্তু আমাৰ অভ্যাসটো নাই। আমি অকণমান চিন্তা এটা কৰি আছোঁ, যাব পাৰিম নে নোৱাৰিম। তেওঁ এতিয়া চাইছে, চাই পেলাই যদি হেৰি হয় তেওঁলোক গুচি আহিব। এতিয়া এওঁলোকে দেখিছে, এওঁলোক দুয়োগৰাকী তেওঁলোক আহিব। এয়া নৈখনেৰে পাৰ হৈ আছে স্কুটি লৈ পেলাই, তেওঁ আহিছে, তেওঁ আহিছে। কেইগৰাকী মানে ক'লে যদি ওপৰৰ ফালে বৰষুণ দিয়ে হঠাৎ এই নৈখনৰ পানীটো বাঢ়ি যায়, নৈৰ পানী বাঢ়ি গ'লে গাড়ীখন সিপাৰে নিয়াৰ পিছত আমি পুনৰ ঘূৰাই নিব নোৱাৰিম। সেইকাৰণে অকণমান ভাবি পেলাই ইয়াতে আমি থমকি ৰ'লোঁ। কিন্তু মই এটা কথা ক'বলৈ ওলাইছোঁ, এই আজি বিশেষকৈ ওদালগুৰি জিলা, তামোলপুৰ জিলা, গোৰেশ্বৰ অঞ্চল, এই গোটেইখিনি ঠাই ঘূৰি পেলাই মোৰ অনুভৱ হৈছে আমি গুৱাহাটীৰ ওচৰে পাঁজৰে থকা লোকসকলে যিদৰে ভাবোঁ কামৰূপ জিলাখন বা গুৱাহাটীখনেই অসম বুলি, ঠিক নহয়। এইবোৰ ঠাই ঘূৰি পেলাই চাহ বাগানৰ মাজে মাজে ঘূৰি অনুভৱ কৰিছোঁ মই অসমৰ যি বৈচিত্ৰতা, আমাৰ যি জনগাঁথনি। আজি বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজে মাজে ঘূৰিছোঁ, বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজে মাজে ঘূৰিছোঁ, আৰু গোৰ্খা নেপালী জনগোষ্ঠী অধ্যুষিত এই অঞ্চলখিনিৰ মাজে মাজে ঘূৰিছোঁ। আৰু মোৰ অনুভৱ হৈছে আমাৰ অসমৰ যি জনগাঁথনি, জনগাঁথনিৰ যি বৈচিত্ৰতা, আমি যদি অসমখন ফুৰোঁ হয়তো অসমখন ভাল পাবলৈ আৰম্ভ কৰিম, অসমৰ জনগাঁথনিক ভাল পাবলৈ আৰম্ভ কৰিম। এই মুহূৰ্তত আমি এনেকুৱা এটা অৱস্থাত নাই। মোৰ ধাৰণা হৈছে যে আমি অসমীয়াসকল, মানে যিটো ট্ৰেডিশ্যনেল আমি যি কওঁ অসমীয়া বুলি, অকল আমি অসমীয়াখিনিয়েই যে অসমত আছোঁ তেনেকুৱা নহয় যেন মোৰ লাগিছে। অন্য বিভিন্ন জনগোষ্ঠীৰ লোক আছে, বড়ো, কছাৰী, ৰাভা, আৰু তাৰ বাহিৰেও বিশেষভাৱে প্ৰব্ৰজিত কিন্তু সদ্যহতে অসমীয়া বুলিয়ে আমি ক'ব লাগিব গোৰ্খা জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ লোকসকল। এই গোটেই অঞ্চলটোত, আজি ভ্ৰমণ কৰা এই অঞ্চলটোত এই জনগোষ্ঠীৰ লোকসকল আছে। তেওঁলোকৰ জীৱন সংগ্ৰাম মই বুজিবলৈ চেষ্টা কৰিছোঁ।
পদে পদে তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত হোৱা অসুবিধা, তেওঁলোকৰ দৈনিক জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত হোৱা অসুবিধা গোটেইবোৰ। কিন্তু তথাপিও এটা অনুভৱ কৰিছোঁ BTD প্ৰশাসনে যথেষ্ট পৰিমাণে আন্তঃগাঁথনিৰ উন্নয়নমূলক কাম কৰিছে। যাতায়াত যোগাযোগ ব্যৱস্থা অতি সুচল অৱস্থাত উপনীত হৈছে। কৰিবলগীয়া বহুত আছে, কিন্তু আজিৰ পৰা 30-40 বছৰ আগলৈ যদি আমি উভতি গৈ চাওঁ, তাৰ তুলনাত এতিয়া বহুত কৰিছে। আৰু আশা ৰাখিছোঁ ভৱিষ্যতে এই অঞ্চলবোৰৰ আৰু উন্নতি হ'ব আৰু আমি অসমখনক সকলো জনগোষ্ঠীৰ এক মিলনভূমিত পৰিণত কৰি এক নতুন অসমীয়া জাতি গঢ়িব বিচাৰিম বা আমি সক্ষম হ'ম। আমি সকলোৱে সেইখন অসমত বাস কৰিব যাতে পাৰোঁ, য'ত সকলো জনগোষ্ঠীৰ লোক, জনজাতীয় লোকে আমি একেলগে মিলা প্ৰীতিৰে সুন্দৰভাৱে বাস কৰিব পাৰিম। আৰু তাৰ বিপৰীতে কিন্তু আমাক প্ৰকৃতিয়ে যি বিশালতা দিছে, যি সৌন্দৰ্য দিছে, যি সুন্দৰতা দিছে, সেইখিনি আমি উপভোগ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে সুন্দৰকৈ, বহনক্ষমভাৱে, ছাষ্টেইনেবলি।